দেশবাসীৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ এখন নতুন ভাৰত গঢ়ি তোলাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিষাক্ত সুৰাপানৰ ফলত ৰাজ্যত শতাধিক লোকৰ মৃত্যু। ৰাজ্য চৰকাৰৰ প্ৰতিজন মৃতকৰ আত্মীয়লৈ 2 লাখ টকাকৈ আৰু চিকিৎসাধীন প্ৰতিজনলৈ 50,000 টকাকৈ সাহায্য ঘোষণা। আৰু যোৰহাট জিলাৰ তিতাবৰত মুখ্যমন্ত্ৰীৰ আকাশদ্বীপ যোজনা আৰু কৃষি সা-সঁজুলি যোজনা উদ্বোধন। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে মই ময়ূৰী শৰ্মা পাঠক। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এখন $10 ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ লগতে বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে। কালি নতুন দিল্লীত বিশ্ব বাণিজ্যিক সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে 130 কোটি দেশবাসীৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ এখন নতুন ভাৰত গঢ়ি তোলাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰি আছে। তেওঁলোকৰ চৰকাৰ যেতিয়া ক্ষমতালৈ আহিছিল তেতিয়া দেশখনত নীতিসমূহ অসাৰ হৈ পৰাৰ লগতে মুদ্ৰাস্ফীতি বৃদ্ধি আদি অৰ্থনৈতিক সংকটসমূহে দেখা দিছিল, কিন্তু যোৱা 5 বছৰত এই ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কৰা হৈছে। সকলো ধৰণৰ প্ৰতিবন্ধকতাও আঁতৰি গৈছে বুলি তেওঁ উল্লেখ কৰে। NDA চৰকাৰৰ নেতৃত্বত দেশে 7.4% বিকাশৰ হাৰেৰে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দেশক পৰিৱৰ্তনৰ পিনে লৈ যোৱাৰ ক্ষেত্ৰত দেশবাসীৰ অৱদানক স্বীকৃতি দি কয় যে তেওঁলোকৰ বাবে এতিয়া অসম্ভৱো সম্ভৱ হৈ পৰিছে। Corruption, a competition on delays, there was competition on who can do maximum corruption. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত প্ৰয়াগৰাজৰ কুম্ভমেলাত অংশগ্ৰহণ কৰা 181খন দেশৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ পৰ্যটনৰ বৃহৎ সম্ভাৱনীয়তাৰ কথা সদৰি কৰে। কুম্ভমেলা দৰ্শন কৰা প্ৰতিনিধিসকলক কুম্ভমেলাৰ সৌন্দৰ্য সম্পৰ্কত বিশ্ববাসীৰ ওচৰত প্ৰচাৰ কৰিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায়। মত বিনিময় অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজেও অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল VK সিঙৰ নেতৃত্বত প্ৰতিনিধিৰ দলটোৱে प्रयागराजर कुंभ मेला दर्शन करे। तो वहां भांति भांति के लोग आपसे पूछेंगे कि आखिर था क्या? क्या एक नदी के अंदर डुबकी लगाने के लिए आप इतना खर्चा कर करके चले गए वहां? कई लोगों का आश्चर्य होता है भाई इसमें क्या है, लेकिन जब आप वहां का दृश्य देखोगे, हर दिन गंगा के तट पर एक प्रकार से यूरोप का एक देश इकट्ठा होता है। राज्यर गोलाघाट और जोरहाट जिलात বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা 100ৰো অধিক হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি গোলাঘাট জিলাত বেছি সংখ্যক লোকৰ মৃত্যু হৈছে। আনহাতে গোলাঘাট জিলাৰ উপায়ুক্তই প্ৰকাশ কৰা অনুসৰি বিষাক্ত সুৰাপানৰ ফলত অসুস্থ হোৱা বহু সংখ্যক লোক এতিয়াও চিকিৎসাধীন হৈ আছে। কালি গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে জৰুৰী বৈঠক অনুষ্ঠিত কৰি ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ঘটনাৰ সৈতে জড়িত থকা 10জন লোকক এতিয়ালৈকে গোলাঘাট আৰু যোৰহাট জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰোগীসকলৰ খবৰ লোৱাৰ লগতে চিকিৎসকসকলক উপযুক্ত উন্নত চিকিৎসা আগবঢ়াবলৈ আহ্বান জনায়। এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়লৈ 2 লাখ আৰু চিকিৎসাধীন হৈ থকা সকলক 50,000 টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। চৰকাৰৰ তৰফৰ পৰা মানৱীয়তাৰ খাতিৰত আমি প্ৰতিটো মৃতকৰ পৰিয়াললৈ এককালীন 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াবৰ নিমিত্তে 2খন জিলাৰ উপায়ুক্তক নিৰ্দেশ দিছোঁ। লগতে চিকিৎসাধীন হৈ থকা পৰিয়ালবিলাকলৈ এককালীন 50,000 টকা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসাধীন লোকসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰোগীসকলৰ চিকিৎসা ঔষধ পাতি আদিৰ লগতে ৰোগীৰ লগত থকাসকলৰ খোৱাৰ খৰচলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে বহন কৰিব বুলি উল্লেখ কৰে। ইতিমধ্যে এটা বিশেষজ্ঞ চিকিৎসকৰ দল নিয়োগ কৰা হৈছে। জিলা দুখনৰ প্ৰায় 150ৰো অধিক আক্ৰান্তক ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
যোৰহাট আৰু গোলাঘাট জিলাত কালি বিষাক্ত সুৰা সেৱন কৰাৰ ফলত বহু সংখ্যক লোকৰ মৃত্যু হোৱা ঘটনা অসমৰ ইতিহাসত বিৰল বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য কৰিছে। কালি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী গগৈয়ে অভিযোগ কৰি কয় যে চৰকাৰে সুৰাৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সুৰাৰ মুকলি বেহা আৰম্ভ কৰিছে। মদ নিবাৰণৰ পৰিৱৰ্তে চৰকাৰখনে মদ বিতৰণহে গুৰুত্ব দিয়া বুলিও তেওঁ লগতে কয়। গগৈয়ে যোৰহাট আৰু গোলাঘাট জিলাত সংঘটিত হোৱা কালিৰ সমগ্ৰ ঘটনাটোৰ এক ন্যায়িক তদন্ত দাবী কৰাৰ লগতে ভুক্তভোগী পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য দিবলৈ দাবী জনায়। মহিলাও আছে আৰু এনে দুৰ্ঘটনা বুলিয়ে কওঁ। অসমৰ বুৰঞ্জীত বোধহয় এইটোৱেই প্ৰথম। আগেও হয় চোলাই মদ খায়েই হওক, ইল্লিচিল্লি কালি কৰিয়েই হওক। কামৰূপ জিলাৰ আমিনগাঁৱত কালি বিজেপিৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। নামনি অসমৰ 5টা লোকসভা সমষ্টিক সামৰি অনুষ্ঠিত এই সাংগঠনিক সভাত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ সিঙৰ উপৰিও মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ভৱেশ কলিতা, সাংসদ বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত আছিল। সভাত অসমীয়াত ভাষণ প্ৰদান কৰি শিৱৰাজ সিং চৌহানে বিজেপিৰ শাসনকালত অসমৰ উন্নয়নৰ তথ্য দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ বাবে অসম বাংলাদেশীয় চৰণীয়া পথাৰত পৰিণত হৈছে। এতিয়া খন্তেক বিৰতিৰ পিছত আছে বাতৰিৰ পৰৱৰ্তী অংশ। असली है ना? चांस ही नहीं है। क्या? नकली का। ओह, MRP से ज्यादा तो नहीं ले रहे हैं? हाँ जी। पैसे नहीं चाहिए। मतलब? ये है ना? ओह, डिजिटल। हाँ जी, देश बदल रहा है। जब पीएम ने ठान ली तो हमने भी मान ली। अब वो दिन गए मैडम जी, ये दिन है ये। सोच बदल रही है, देश बदल रहा है, आप भी बदलो। मैडम बिल। थैंक यू। অসম চৰকাৰৰ শক্তি বিভাগৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি যোৰহাট জিলাৰ তিতাবৰত মুখ্যমন্ত্ৰীৰ আকাশদ্বীপ যোজনা উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিঘৰ লোকক বিনামূলীয়াকৈ 9 ৱাটৰ 4টাকৈ LED বাল্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। তদুপৰি তেওঁ মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত হিতাধিকাৰীক 5,000কৈ টকা প্ৰদানৰ আঁচনিৰো উদ্বোধন কৰে। সভাত শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক যোগেন মোহন, বিমল বৰাকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লক্ষ্য স্থিৰ কৰিছিল যে যিমান সংখ্যক পৰিয়াল চহৰে হওক বা গাঁৱৰে হওক বিজুলী পোৱাৰ পৰা বঞ্চিত হৈ আছিল, তেখেতসকলক বিজুলী যোগান ধৰাৰ নিমিত্তে এটি শক্তিশালী আঁচনি লৈছিল, আৰু যাৰ ফলশ্ৰুতিত আজি শিশুসকলৰ মানসিক বিকাশৰ বাবে ধেমাজিৰ মনালিছা আৰ্ট একাডেমীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠানটোৰ উদ্যোগত চিত্ৰশিল্পী প্ৰণৱ দিহিঙীয়াই এজাক কণমানি শিশু শিল্পীক লৈ এখন অডিঅ' ভিডিঅ' CD নিৰ্মাণ কৰি উলিয়াইছে। ধেমাজিত আয়োজিত এক অনুষ্ঠানত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা শংকৰ পাটোৱাৰীয়ে CDখন উন্মোচন কৰে। ধেমাজি চহৰৰ পৰা 40 কিলোমিটাৰ নিলঙৰ চিমেণ্ট চাপৰিত নিৰ্মাণ কৰি উলিওৱা কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান ধেমাজি পলিটেকনিকত শিক্ষাদান কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ কাৰিকৰী বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক পৰীক্ষাগাৰ সংলগ্ন এই পলিটেকনিকত চিভিল, ইলেক্ট্ৰিকেল আৰু কেমিকেল বিভাগত 60গৰাকীকৈ মুঠ 180গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি কৰা হৈছে। বঙাইগাঁৱত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ৰাজ্যৰ পৰা মহাসংঘৰ প্ৰতিনিধিসকল বঙাইগাঁৱত সমবেত হৈছে। অধিৱেশনত মহাদলিতসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি সেই সন্দৰ্ভত চৰকাৰক জনাব বুলি মহাসংঘৰ নেতাসকলে জানিবলৈ দিছে। 2018 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰং জিলাৰ ছাত্ৰ ছাত্ৰীসকলক কালি মঙলদৈৰ সৈনিক ভৱনত আয়োজিত এক অনুষ্ঠানত লেপটপ বিতৰণ কৰা হয়। অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াই অংশগ্ৰহণ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাত 75% লাভ কৰা জিলাখনৰ মুঠ 854গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বৰ্ষত আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত জিলাখনৰ উপায়ুক্ত ঘনশ্যাম দাসেও অংশগ্ৰহণ কৰে।
বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। দেশবাসীৰ আশা আকাংক্ষা পূৰণ কৰিব পৰাকৈ এখন নতুন ভাৰত গঢ়ি তোলাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিষাক্ত সুৰাপানৰ ফলত ৰাজ্যত শতাধিক লোকৰ মৃত্যু। ৰাজ্য চৰকাৰৰ প্ৰতিজন মৃতকৰ আত্মীয়লৈ 2 লাখ টকাকৈ আৰু চিকিৎসাধীন প্ৰতিজনলৈ 50,000 টকাকৈ সাহায্য ঘোষণা। আৰু যোৰহাট জিলাৰ তিতাবৰত মুখ্যমন্ত্ৰীৰ আকাশদ্বীপ যোজনা আৰু কৃষি সা সঁজুলি যোজনা উদ্বোধন। আজি পুৱাৰ বাতৰি ইমানেই। নমস্কাৰ।